এবাৰ আৰএছএছলৈ আঙুলি টুৱাইছে সত্যৰঞ্জন বৰাই। কেৱল সিমানেই নহয়, হিন্দুত্ববাদী আন কেইবাটাও সংগঠনক প্ৰত্যাহ্বান জনাইছে সত্যৰঞ্জন বৰাই। উল্লেখ্য যে কচুতলিৰ হাফিজ আলী আৰু ৰিজৱানা বেগমে নতুন নাম লোৱাৰ পিছত বড়ো উপাধিক লৈ যি বিতৰ্কৰ সূত্ৰপাত হৈছে, তাক লৈ সত্যৰঞ্জন বৰাই এইবাৰ মুখ খুলিছে আৰু কিছু বিস্ফোৰক মন্তব্য কৰিছে। যোগেশ শাস্ত্ৰী, তেওঁ শাস্ত্ৰৰ বিশাৰদ, সেইকাৰণে শাস্ত্ৰী। আৰু এগৰাকী আছিল সুনীল মহান্তি, এজন ধৰ্ম জাগৰণৰ মূল ব্যক্তি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ, আন এজন বোধহয় প্ৰচাৰ প্ৰমুখ মানে এই কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ প্ৰচাৰ ৰিলেটেড সকলো কথাৰ প্ৰমুখ বোধহয় সুনীল মহান্তিজী। এতিয়া কথা হ'ল, এই দুজন ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত ইমান ডাঙৰ ভুল কেনেকৈ হ'ল? কালিৰ পৰা বিভিন্নজনে আমাক এই প্ৰশ্ন কৰিছে। এতিয়া কিছু সময় আগতে সংবাদ মাধ্যমত দেখিলোঁ যে তেওঁলোকে এই যে হাফিজ আলী আৰু ৰিজৱানা বেগম, এই প্ৰতিপত্নীহালে কালি তেওঁলোকে সনাতন ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰি ৰাহুল বড়ো আৰু ভূমিকা বড়ো নামে উপাধি লৈছিলে। তাৰপিছতে বিভিন্নজনে আমাক এই প্ৰশ্ন কৰিছিলে যে তেওঁলোকে বড়ো উপাধি কেনেকৈ পালে। এতিয়া মোৰ প্ৰশ্ন হ'ল, তেওঁলোকে কেনেকৈ পালে, তেওঁলোকক জগৰীয়া কৰি লাভ নাই। সেই অনুষ্ঠানত উপস্থিত থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ, বিশ্ব হিন্দু পৰিষদৰ সেইসকল মুধা ফুটা নেতাই কি কৰি আছিল তাত? নে তেওঁলোকে অসমৰ বিষয়ে নাজানে? নে তেওঁলোকৰ অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতি কোনো দায়বদ্ধতা নাই, কোনো গুৰুত্ব নাই, কোনো মূল্য নাই? কেৱল নেতাগিৰি দেখুৱাবলৈ চিঞৰ বাখৰ কৰি আছে নেকি? বেয়া পাব নালাগে। বড়ো উপাধি কেনেকৈ পাব পাৰে? মোৰো প্ৰশ্ন আহিছিলে। ময়ো মোৰ সতীৰ্থৰ লগত আলোচনা কৰিছোঁ, বড়ো উপাধি কেনেকৈ পালে? বড়ো, ৰাভা, সোণোৱাল, কছাৰী এইবোৰ উপাধি যাকে তাকে দিওঁ বুলি দিব পাৰে নেকি? খেলনা বস্তু নহয়তো এইবোৰ। কেৱল সেয়াই নহয়, যিকোনো উপাধিয়ে আপুনি কাকো দিওঁ বুলি দিব নোৱাৰে। কিন্তু এই কথাটো যিসকল ব্যক্তি, যোগেশ শাস্ত্ৰী আৰু সুনীল মহান্তি, তেওঁলোক দুইজনে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ প্ৰচাৰক, গুণী জ্ঞানী ব্যক্তি। মই ব্যক্তিগতভাৱে দুইজনকে জানো। মই ব্যক্তিগতভাৱে ফোন কৰি ক'ব পাৰিলোঁহেঁতেন, কিন্তু নাই কোৱা। সামাজিক মাধ্যমত এই ধৰণে ভিডিঅ' কৰি এইকাৰণে কৈছোঁ, কাৰণ তেওঁলোকে নিজকে, মোৰ বিভিন্ন সময়ত তেওঁলোকে কয় অল্প বিদ্যা ভয়ংকৰ বুলি। মোক যোগেশ শাস্ত্ৰীয়ে বিভিন্ন সময়ত কয়, কিবা এটা দিলেই, তেওঁলোকৰ মতামত বিচাৰি কিবা এটা দিলেই তেওঁ মোক লিখি দিয়ে অল্প বিদ্যা ভয়ংকৰী বুলি লিখি দিয়ে। তাৰমানে তেওঁলোকে আমাতকৈ বেছি জানে, আৰু শাস্ত্ৰী জানিবও লাগে। কিন্তু এইটো কিয় নাজানিলে তেতিয়াহ'লে? এইটো জানিব লাগিছিল যে বড়ো উপাধি, ৰাভা উপাধি, যিকোনো এটা উপাধি দিব নোৱাৰি। তাতে জনগোষ্ঠীয় উপাধি, ST কেনেকৈ দি দিব পাৰে আপুনি যাকে তাকে? আজি সেই পৰিয়ালটো বিপদত পৰিছে। তাৰমানে আপোনালোকে কেৱল দেখাক দেখি কাৰোবাক আনি কিবা এটা কৰি দিব পাৰিলেই হ'ল, আপোনালোকৰ কোনো দায়বদ্ধতা নাই সেই পৰিয়ালটোৰ প্ৰতি, সেই মানুহখিনিৰ প্ৰতি। আজি কিয় সেই পৰিয়ালটোক ৰাইজৰ ওচৰত ক্ষমা খুজাবলৈ বাধ্য কৰিছে? পৰিয়ালটোৱে কিয় ক্ষমা খুজিব আজি? ক্ষমা খুজক এই যোগেশ শাস্ত্ৰী, সুনীল মহান্তি আৰম্ভ কৰি তাত থকা এই পুৰোহিতসকলে বা তাৰ দায়িত্ব লোৱা আপোনাৰ এইটো কি কয়, যিসকল আছে বজৰং দলৰ যিসকল ব্যক্তি আছে, বিশ্ব হিন্দু পৰিষদৰ যিসকল ব্যক্তি আছিলে, যিসকলে কালি সংবাদ মাধ্যমৰ আগত বক্তব্য দিছে, তেওঁলোকে ক্ষমা খুজক। সেই ব্যক্তিকেইজনে কিয় ক্ষমা খুজিব? ৰাহুল বড়ো আৰু ভূমিকা বড়োৱে কিয় ক্ষমা খুজিব? ৰাইজ ক'লৈ গ'ল? ৰাইজৰ মগজুটোত কি পোক লাগিলে নেকি? তেওঁলোকে নিজে ইচ্ছা কৰি নাম লৈছে নেকি? তেওঁলোকে নিজে ইচ্ছা কৰি বড়ো উপাধি ল'ব পাৰে নেকি? বা ল'লেও কিয় দিব? তাত যোগ্য সমাজ আছিলতো, যোগেশ শাস্ত্ৰী, সুনীল মহান্তি আছিলতো তাত উপস্থিত হৈ। সংবাদ মাধ্যমত আমি তেওঁলোকৰ নাম পাইছোঁ। হয়তো চাগে মিডিয়াৰ সন্মুখত অহা নাই, কিন্তু সংবাদে কৈছে, সংবাদ মাধ্যমত আমি তেওঁলোকৰ নাম শুনিছোঁ, স্পষ্টকৈ শুনিছোঁ। মই কাণ দুখনে শুনিছোঁ, বাতৰিটো আমি পাই আছোঁ, চাৰিওফালে সেই বাতৰিয়ে বাজি আছে। কিয় দুটি জীৱন, অতি সাধাৰণ দুটি ব্যক্তি আপোনালোকে জানি বুজি এই ধৰণৰ কিয় লৰা ধেমেলি কৰিছে তেওঁলোকৰ লগত? তেওঁলোকক কিয় ক্ষমা খুজিবলৈ বাধ্য কৰালে? নাজানিলে নকৰিব, নাজানিলে কৰিব নাপায়। মই কালিও লাইভ যোগে কৈছোঁ, আৰু বিভিন্নজনে কৈছে নিজকে বজৰং দল, বিশ্ব হিন্দু পৰিষদৰ বুলি পৰিচয় দিয়ে, সেইজনে কৈছে ধৰ্মান্তৰকৰণ। আৰে সনাতন হিন্দু ধৰ্ম দৰ্শনত ধৰ্মান্তৰকৰণৰ কনচেপ্টেই নাই। আপোনালোকে আকৌ নিজকে বিশ্ব হিন্দু পৰিষদ, হিন্দু কৈ থাকে, সেইটো কথা নাজানে, সাধাৰণ কথাটো বুজি নাপায়। আপোনালোকে সংবাদ মাধ্যমত বাইট দিছে ধৰ্মান্তৰকৰণ হৈছে। কি বুজিলে আপোনালোকে? সনাতন হিন্দু ধৰ্ম দৰ্শনৰ সৃষ্টিৰ পৰা ইতিহাস নাই ধৰ্মান্তৰ কৰাৰ। আৰু বাকীবোৰতো পন্থ, এইখিনি জানিব লাগিছিল আপোনালোকে। ই প্ৰত্যাৱৰ্তন। তেওঁলোকে পিৰিৰ পৰা পিৰি, বিশেষকৈ অসম আৰু ভাৰতত পিৰিৰ পৰা পিৰি সমস্তখিনি আদি তেওঁলোকৰ সনাতনলৈ ঘূৰি আহিছে। সেইটো ডেট ইজ নট ধৰ্মান্তৰকৰণ,
সেইটো প্ৰত্যাৱৰ্তন আপোনালোকে সেইটো জনা উচিত আছিলে আজি মই দুখ পাইছোঁ কেৱল হিন্দু হ'ল বুলিয়ে প্ৰতিটো কথাতে আমি কোনোবাই কৰিছে বুলি ছাপৰ্ট কৰিব নোৱাৰোঁ সেই ল'ৰা ছোৱালীহাল মানে সেই দম্পতীহালক আপোনালোকে ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ কিয় বাধ্য কৰিলে ভুলটো তেওঁলোকৰ নাছিল ভুল আছিলে যোগেশ শাস্ত্ৰী আৰু সুনীল মহান্তি তেওঁলোকৰ আৰু যিসকল তাত উপস্থিত আছিল তেওঁলোকক ক্ষমা খোজক মই কৈছোঁ সংবাদ মাধ্যমকো তেওঁলোকক বাধ্য কৰোৱা হওক ক্ষমা খুজিবলৈ আৰু মই সামাজিকভাৱে কৈছোঁ আৰু ভিডিঅ'ৰ মাধ্যমেৰে কৈছোঁ আপোনালোকে ক্ষমা খোজক পণ্ডিতালি কৰাৰ এটা সীমা থাকে চবতে পণ্ডিতালিটো ভাল নেদেখি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মৰ্যাদা আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ইমান ডাঙৰ প্ৰচাৰক হৈ পেলাই আপোনালোকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মূল্য নষ্ট নকৰিব হেডগেৱাৰজীৰ মূল্য নষ্ট নকৰিব গুৰুজীৰ মহিমা ম্লান নকৰিব আপোনালোকে নাজানে যদি শিকি লওক অসমৰ বাহিৰৰ পৰা আহি অসমত হাল্লা কৰিলে নহ'বতো অসমৰ জনগাঁথনি অসমৰ পৰম্পৰা অসমৰ ইতিহাস জানিব লাগিব জাতি জনগোষ্ঠী জানিব লাগিব নাম ল'লেই নহ'ব আৰু আপোনালোকৰ এই ধৰণৰ কৰ্মকাণ্ডবোৰৰ কাৰণে অসমত মুছলমানে যি মন যায় তাকে নাম লৈ আছে আমি উলিয়াইছোঁ এখন লিষ্ট উলিয়াইছোঁ হায়াত হস্পিটেলৰ মালিক নহয় কিবা পাঞ্জাৱাৰী চিটি ফাৰ্ণিচাৰৰ মালিক এনেকৈ গোটেই সোপা মুছলমান তেওঁলোকে হিন্দু নাম লৈ কাম কৰি আছে এতিয়া হিচাপ ওলাব নহয় বোধহয় এওঁলোকে ক'ৰবাত এনকাৰেজ কৰিছে নেকি কাৰণ তাৰে এজনে কৈছে চিটি ফাৰ্ণিচাৰৰ এই মানুহজনে কৈছে যে তেওঁৰ লগত কোনোবা আমুকৰ ভাল তামুকৰ ভাল বিজেপিৰ ভাল RSSৰ ভাল কাৰবাৰ ভাল ফটো দি ফুৰিছে বিভিন্ন ধৰণৰ সেইবোৰে কৰি ফুৰিছে আপোনালোকে যি মন যায় তাকে নাম লৈ ল'ব দিছে নেকি নকৰিব নজনাকৈ নকৰিব এইবোৰ নাপায় আৰু কৈছোঁ এই ভুল ৰাহুল বড়ো আৰু ভূমিকা বড়োৰ নহয় তেওঁলোকৰ ওচৰত যদি প্ৰয়োজন আছে ৰাহুল বড়ো আৰু ভূমিকা বড়োক কৈছোঁ সংবাদ মাধ্যমকো কৈছোঁ মোৰ যোগাযোগ নাই ব্যক্তিগতভাৱে মোৰ লগত কোনো যোগাযোগো কৰা নাই যদি তেওঁলোকে যোগাযোগ কৰে তেওঁলোকক সঠিক দিশ দেখুওৱাৰ সঠিক পথ দেখুওৱাৰ দায়িত্ব আমাৰ যিহেতু তেওঁলোক ইতিমধ্যে সনাতন ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰিছে গতিকে তেওঁলোকৰ যিকোনো ধৰণৰ সমস্যাৰ দায়িত্ব প্ৰতি সঁহাৰি জনোৱাটো আমাৰ দায়িত্ব তেওঁলোকৰ যিকোনো সমস্যাৰ প্ৰতি সঁহাৰি জনোৱাটো আমাৰ দায়িত্ব বুলি ভাবিছোঁ আৰু সেই দায়িত্ব পালন কৰিম যদি তেওঁলোকে আমাৰ পৰা সেই ধৰণৰ সঁহাৰি বিচাৰে আপোনালোকে একো ভুল হোৱা নাই ৰাহুল বড়ো আৰু ভূমিকা বড়ো ভয় নকৰিব বড়ো উপাধি হ'ব নোৱাৰে মোক কেইবাজনেও কৈছে কালিৰ পৰা বিভিন্ন ধৰণে মেছেজ কৰিছে ফোন কৰিছে বড়ো উপাধি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত